এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল সমগ্ৰ অসমবাসী। অসমত উপস্থিত হৈ ভূপেন হাজৰিকালৈ সশ্ৰদ্ধ প্ৰণিপাত প্ৰধানমন্ত্ৰীৰ। ভূপেন হাজৰিকাৰ গীত আৰু সৃষ্টিৰাজি ঘৰে ঘৰে লৈ যোৱাৰ কথা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসম চৰকাৰে বিশ্ব বিশ্ৰুত শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ এইবাৰ বৰ্ষজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে। চৰকাৰৰ প্ৰথম কাৰ্যসূচী হিচাপে শনিবাৰে খানাপাৰাত অনুষ্ঠিত হয় বৰ্ণাঢ্য কাৰ্যসূচী, য'ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে। আদৰণি আৰু ভূপেনদাৰ প্ৰতিচ্ছবিত সশ্ৰদ্ধ স্মৰণৰ পাছতে প্ৰায় 1200 গৰাকী শিল্পীয়ে একেলগে পৰিৱেশন কৰে সুধাকণ্ঠৰ সৃষ্টিসমূহৰ অংশ, প্ৰায় 14টাকৈ কালজয়ী গীতৰ অংশ। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত বিশ্ববন্দিত শিল্পীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা পৰিলক্ষিত হয়। 1962 চনৰ ভাৰত চীনা যুদ্ধ সন্দৰ্ভত শিল্পীগৰাকীৰ গীতৰ শক্তিৰ কথা উনুকিয়ায়। जब 1962 का युद्ध हुआ तो असम उस लड़ाई को प्रत्यक्ष देख रहा था। तब भूपेंद्र ने देश की प्रतिज्ञा को बुलंद किया था। उन्होंने उस समय गाया था, प्रति जवान रक्तोर बिंदु हा हा होर अनंत हिंदू से हा हा होर दुर्जोय लहरे झांसीले प्रतिज्ञा जय रे। उस प्रतिज्ञा ने देशवासियों में नया जोश भर दिया था। উল্লেখযোগ্য যে ভূপেন্দাৰ সৃষ্টিক সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ ঘৰে ঘৰে লৈ যোৱাৰ কথা, লগতে বিশ্ব বৰেণ্য শিল্পীগৰাকীক লৈ বহু কাম কৰা হ'ব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি ভূপেন্দাৰ কেইবাটাও কালজয়ী গীতৰ কলি ভাষণৰ মাজতে উনুকিয়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি হোৱানুভূতি ৰে ভাবিব কনেনো কোৱা। নানা জাতি উপজাতি ৰহনীয়া কুষ্টি আকো वाली लोई हुई शिल सृष्टि। भूपेंद्र ने
इसी भाव को अपने गीत में स्वर दिया था, ओहोम आमार रूपो ही गुनोरु नाई हेस भारत तोरे पूर्वो दिखो रे हुयो उठा देश। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত প্ৰথমে প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ'ব দৰং জিলালৈ। দৰঙৰ আধাৰশিলা স্থাপন কৰা হ'ব দৰং চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ। গুৱাহাটী ৰিং ৰোড নাৰ্ছিং কলেজৰো আধাৰশিলা স্থাপন কৰা হ'ব আজিৰ দিনতে। নাৰেংগী আৰু কৰোৱাৰ মাজৰ দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। মঙলদৈত প্ৰায় ৬০০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰিব নৰেন্দ্ৰ মোদীয়ে। উল্লেখযোগ্য যে বিশ্বৰ প্ৰথম বাঁহ ভিত্তিক বায়'ইথাইল প্ৰকল্প শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শদিয়াৰ দলঙক ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে অৰ্পণ কৰি আমাৰ জাতিটোক এক কৃতজ্ঞতাৰ দোলেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বান খুৱাই থৈ গ'ল। ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যেতিয়া মৃত্যু হৈছিল, তেওঁৰ সমাধিত অসমৰ ৰাইজে ভাৰত চৰকাৰৰ কোনোবা এজন ব্যক্তিক বিচাৰিছিল। আমি বিচাৰিছিলো সেইদিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিজে আহি ডক্টৰ ভূপেন হাজৰিকাক মাল্য অৰ্পণেৰে জাতিটোক সমৃদ্ধ কৰক। আজি প্ৰধানমন্ত্ৰী সেইদিনাখন আমাৰ সেই সপোন হৈ আছিল, কিন্তু আজি 100 বছৰ জন্ম জয়ন্তীৰ দিনা ডক্টৰ ভূপেন হাজৰিকাক সম্বৰ্ধনা আৰু শ্ৰদ্ধা জনাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত। মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি ঝুমুৰ বিহুক বিশ্ব জগতলৈ লৈ যোৱা লাচিত বৰফুকনলৈ 400তম জন্ম জয়ন্তীত প্ৰণিপাত জনোৱা আৰু আজি ডক্টৰ ভূপেন হাজৰিকাৰ 100তম জন্ম শতবাৰ্ষিকীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিয়ে অসমীয়া জাতিক এক নতুন গৌৰৱৰ ক্ষণলৈ লৈ গ'ল। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বাবে ই এক প্ৰাপ্তি, জাতিটোৰ বাবে প্ৰাপ্তি, আমাৰ নতুন প্ৰজন্মৰ বাবে ই সদায় এক মিঠা সোঁৱৰণ হৈ থাকিব। ব্যুৰো ৰিপৰ্ট NC Media। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। ৩৬২টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে ২০ বছৰৰ ভৰসা ১৬টা প্ৰজেক্ট ২৮ লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু ১৫ লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। ৬০০০ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।